নলবাৰীৰ যি পাগলদিয়া যি নদী সেই নদীৰ পাৰৰ যিখিনি বসতি অঞ্চল সেই বসতি অঞ্চলত বৰঘপা চেংনৈ ধনতৰা ফাৰ্মৰ চক কটাগুচি বৰখানাজান সাতকুটৰা আদিকে কৰি এই পাগলদিয়া পাৰৰ যিটো বৃহৎ অঞ্চল সেই বৃহৎ অঞ্চলত 13টাকৈ বৃহৎ বনৰীয়া হাতীৰ জাকে ইতিমধ্যে বিভিন্ন মানুহৰ ঘৰত উপদ্ৰৱ চলাইছে। যি খেতি পথাৰ আছে কলগছৰ বাগিচাকে ধৰি আনকি কহুৱা ৰিজৰ্টৰ যি ৰঙালাওৰ যি খেতি বিস্তৰ ক্ষতি সাধন কৰিছে। আমাৰ সৈতে উপস্থিত আছে নলবাৰী বনাঞ্চলিক বিষয়া পৰিস্মিতা শৰ্মা বাইদেউ। আমি তেওঁৰ পৰা কথা জানিব বিচাৰিম কেনেধৰণে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে। হাতীকে দেখা কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে? বৰ্তমান কুমকি হাতী লগোৱা হৈছে, তাৰপিছত জেচিবি লগোৱা হৈছে। বাকী আমাৰ ষ্টাফ আছে, পুলিচ আছে ক্ৰাউড কণ্ট্ৰল কৰিবৰ কাৰণে। কোন কোন বৰ্তমান ৰেঞ্জাৰ উপস্থিত আছে ইয়াতে? নৰ্থ কামৰূপ ডিভিজন গোটেইকেইজন ৰেঞ্জাৰে আছে ইয়াতে। কিমানকেইটা হাতীৰ কুমকি হাতী 3টা অনা হৈছে, জেচিবি 4খন আছে। বনৰীয়া হাতী কিমান? বনৰীয়া হাতী এতিয়ালৈকে আমি 7টা লোকেট কৰিছো। 7টা হয়। আমাৰ হয়তো উপস্থিত আছে গ্ৰীণ ক্লাবৰ এগৰাকী বিষয়া পংকজ কাকতি। কি ক'ব পংকজ ডেকা, আপুনি বহুত দিনৰ পৰাই হাতীৰ লগত জড়িত হৈ আছে বা বিভিন্ন পৰিভ্ৰমণ আপুনিও কৰি আছে, কি ক'ব? যোৱা বছৰ প্ৰথম জানুৱাৰী মাহত ইয়াতে নলবাৰীত হাতী সোমাইছিলে আৰু হাতী সোমোৱাৰ পিছতে প্ৰথম 2টা সোমাইছিল, তাৰপিছত হাতীৰ সংখ্যা বাঢ়ি 4টা হ'ল। যোৱা বছৰ অক্টোবৰৰ পৰা হাতীৰ সংখ্যা বাঢ়ি 9টা হ'ল আৰু ৰিচেণ্টলি যোৱা ডিচেম্বৰৰ 27 তাৰিখৰ পৰা হাতীৰ সংখ্যা আৰু বাঢ়িছে, 14টালৈকে বাঢ়িছে। আমি সেই সময়ৰ পৰা আমি গোটেই মানে যিখিনি অঞ্চল আছে বিশেষকৈ বাক্সা আৰু নলবাৰীত 2টা অঞ্চল লগ কৰি আমি এলিফেণ্ট প্ৰটেকশ্যন কমিটি গঠন কৰি দিছোঁ আৰু এলিফেণ্ট প্ৰটেকশ্যন কমিটিৰ জৰিয়তে হাতীখিনি মানে ট্ৰেক কৰা হৈছে। তেওঁলোকৰ জৰিয়তে মানে হাতীবিলাক কোন সময়ত ক'ত যায় বা কিমানটা হাতী আহি আছে সেইখিনি আমি গম পাই আছোঁ। আৰু ইয়াৰ লগে লগে আমি এটা পৰিকল্পনা এটা লৈছিলোঁ হাতী খেদাৰ। লাহে লাহে সেই পৰিকল্পনাটো এতিয়া ফলপ্ৰসূ হ'বলৈ গৈ আছে। আমি আজি সেই ষ্টেপটোৱে লৈছোঁ। আমি য'ত যিবিলাক মানে এৰিয়া দি হাতী সোমাইছে গোটেইবিলাক এৰিয়া লোকেট কৰি GPS লোৱা হৈছে। GPS লোকেশ্যনবিলাক লৈ আমি মেপ এখন ৰেডি কৰিছোঁ আৰু সেই মেপমতে আজি অভিযানটো চলি আছে আজি। হয়, আমি পংকজ ডেকাক ধন্যবাদ জনাইছোঁ। তেখেতে ইতিমধ্যে আমাৰ এইখিনি পাগলদিয়া পাৰৰ যিটো অঞ্চল সেই বৃহৎ অঞ্চলটো ইতিমধ্যে তেখেতেও বিভিন্ন মানুহৰ লগত যোগাযোগ কৰি ইতিমধ্যে হাতী সুৰক্ষা গঠন কৰিছে। এই যিটো নদী পাগলদিয়া পাৰৰ যিটো নদীৰ পাৰ সেই নদীৰ পাৰতে ইতিমধ্যে 13টাকৈ বৃহৎ হাতীৰ জাক থকা বুলি ইতিমধ্যে বন বিভাগৰ বনাঞ্চলিক বিষয়া পৰিস্মিতা শৰ্মাই জানিবলৈ দিছে। আৰু নলবাৰীৰ যি পাগলদিয়া ৰিজৰ্ট কহুৱা ৰিজৰ্টকে আদি কৰি নলবাৰীৰ যি এটা বৃহৎ এটা অঞ্চল চেংনৈ কটাগুচি খানাজান বৰখানাজান সাতকতৰা চেংনৈ বৰঘপা বালিজাৰাকে আদি কৰি নমাটি অঞ্চলৰ হৰকুচি অঞ্চলৰ বৃহৎ ইতিমধ্যে এই বনৰীয়া হাতী জাকটো বৃহৎ মানুহৰ ইতিমধ্যে ক্ষতি সাধন কৰিছে। আৰু আজি এতিয়ালৈকে বন বিভাগৰ ফালৰ পৰা অসম চৰকাৰৰ বন বিভাগৰ ফালৰ পৰা বিশেষ পদক্ষেপ লোৱা হৈছে। বনাঞ্চলিক বিষয়াসকল ইতিমধ্যে আহি ইয়াত তেখেতসকলে অভিযান চলাইছে। বৃহৎ 3খনকৈ জিচিপি তেখেতসকলে ইয়াত ব্যৱহাৰ কৰিছে, হাতী ব্যৱহাৰ কৰিছে। এই যি বৃহৎ অঞ্চল এই বৃহৎ অঞ্চলৰ পৰা হাতী জাকটো খেদিবলৈ তেখেতসকলে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। অনাগত সময়ত তেখেতসকলৰ যি পদক্ষেপ সেই তেওঁলোকৰ পদক্ষেপ কেনেকুৱা হয় সেয়া হয়তো লক্ষণীয় হৈ পৰিব। হাতী আৰু জেচিবি দি আমি ট্ৰাই কৰিছোঁ। এতিয়া ছাকচেছ কিমান দূৰ হ'ব পাৰোঁ নাজানো, কাৰণ আমাৰ টেৰেইনটো ইমান হেৰি নহয়, কাৰণ নদী আছে, মানুহৰ ঘৰ আছে, গাঁও আছে। গতিকে তথাপি আমি চেষ্টা কৰিছোঁ নদী আমি খেদিব পাৰোঁ, নদীৰ পাৰে পাৰে খেদিব পাৰোঁ নেকি। কিমানজনীয়া হাতীৰ দল আছে ইয়াতে? বনৰীয়া হাতীটো আমি 10টামান কিমানমান আছে, 10ৰ পৰা 14টামান আছে বুলি আমি অনুমান কৰিছোঁ। বাকী আমি কুমকি হাতী আনিছোঁ 3টা আৰু আমাৰ ষ্টাফ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, আমাৰ প্ৰায় 100মান ষ্টাফ আছে। তাৰপিছত চাৰ্কল অফিচাৰ আছে, তাৰপিছত পুলিচৰ ষ্টাফ আছে, NGO আছে আমাৰ লগত, NGO গ্ৰীণ গ্লোব, তাৰপিছত আৰু পাব্লিক আছে। পাব্লিক মানে পিছে আমাৰ কিছুমান এলিফেণ্ট প্ৰটেকশ্যন কমিটি গঠন কৰা হৈছিল, সেই কমিটিৰ মেম্বাৰসমূহ আছে, সেইখিনি আছে। হয় হয়, কুমকি হাতী অনা হৈছে 3টা। আমাৰ ইয়াৰ পৰাতো এতিয়া আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট পাৰ কৰি দিয়া হ'ব। তাৰপিছত বাক্সাত কথা পতা হৈছে, বাক্সাত তেওঁলোকে আগুৱাই লৈ যাব ভূটানৰ ফালে। চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে কি ক'ব এই ক্ষেত্ৰত? আপোনালোকে জানেই যে আজি মানে নলবাৰী পাগলদিয়া পাৰ এটা বৃহৎ অঞ্চল। ইয়াতে বহুকেইখন গাঁও জড়িত হৈ আছে, যেনে বৰখানাজান, কটৰা, তাৰপিছত সাগাৰগুচি, এইফালে ফাৰ্মৰ চক, এইফালে একেবাৰে ঘগ্ৰাপাৰলৈকে হাতী গৈ উপদ্ৰৱ কৰা বুলি জানিব পৰা গৈছে। কিন্তু আজি বন বিষয়াসকলে, আমাৰ বন বিভাগে এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে আমি বৰ আনন্দিত হৈছোঁ, যাতে এই হাতীৰ উপদ্ৰৱৰ পৰা আমাৰ সাধাৰণ ৰাইজে যাতে
পৰিত্ৰাণ পায় মানে সদায় ৰাতি ৰাতি হাতীবিলাক আহি মানে কিছু মানে অত্যাচাৰ কৰে বুলি শুনিছোঁ ঘৰ দুৱাৰো কাৰোবাৰ কানি ভাঙিছে গতিকে আজি বন বিভাগে এই হাতীখেদা অভিযানটো আৰম্ভ কৰিছে কেইখনমান JCB তাৰপিছত 3টাকৈ ট্ৰেইনিং মানে হাতীখেদা ট্ৰেইনিং কৰা হাতী যিয়ে হাতী বনৰীয়া হাতীক খেদিব পৰা এটা ক্ষমতা আছে তেনেকুৱা ধৰণৰ হাতীও বাহিৰৰ পৰা আনিছে আনি এটা বৃহৎ মানে সজাতি বন বিষয়া দলে আহি তাত উপস্থিত আছে আমাৰ ৰেঞ্জাৰ বাইদেউ ডাঙৰীয়ানীও আছে আৰু বিষয়ববীয়াসকল আছে গতিকে সকলোৱে আহি আজি পাগলদিয়া পাৰৰ এই হাতীখেদা অভিযান আৰম্ভ কৰিছে আৰু আশা ৰাখিছোঁ এই অভিযানত আমাৰ বন বিভাগে সফল হ'ব প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পছন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল চুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 9864365392 3613563718